আমাক বিভিন্ন মানুহে তেওঁলোকে গাড়ী কিনাৰ সময়ত বাচ্চা জন্ম দিয়াৰ সময়ত কিছুমান সময় সোধে যে কোনটো সময় মোৰ কাৰণে ভাল কিন্তু মনত ৰাখিব ইমান ভগৱানে যেটো আপোনাক সময় দিয়ে সব সময় ভাল তাৰ মাজতো ৰাহুকাল বুলি এটা সময় আছে যেটো কাল আপুনি এভয়েড কৰি চলিলে আপোনাৰ কাৰণে ভাল হ'ব ৰাহুকাল যদি আপুনি এভয়েড কৰি বাকি সকলো কামতে আপুনি কৰে বিশেষকৈ অভিজিত মুহূৰ্তটো খুবেই ভাল যেটো 48 মিনিটৰ সময় আহে প্ৰত্যেক দিনে হেতুটো খুব ভাল সময় তাৰ বাহিৰে বাকিবিলাক সময় চলি যায় কিন্তু ৰাহুকাল সদায় আপুনি এভয়েড কৰি চলিব লাগে যিকোনো ক্ষেত্ৰতে যিকোনো ভাল কামৰ ক্ষেত্ৰত সেই ৰাহুকাল কি চাও সোমবাৰে ৰাতিপুৱা 7:30টাৰ পৰা 9টা বজাৰ যেটো 1.5 ঘণ্টা সময় সেইখিনি ৰাহুকাল পৰে ঠিক এদৰে মঙ্গলবাৰে পৰে আবেলি 3 বজাৰ পৰা 4:30টা লৈকে বুধবাৰে পৰে দুপৰীয়া 12 বজাৰ পৰা 1:30 বজালৈকে বৃহস্পতিবাৰে পৰে 1:30 বজাৰ পৰা দুপৰীয়া 1:30 বজাৰ পৰা 3 বজালৈকে শুকুৰবাৰে দিনৰ 10:30টাৰ পৰা দুপৰীয়া 12টা বজালৈকে থাকে শনিবাৰে পৰে ৰাতিপুৱা 9 বজাৰ পৰা 10:30টা লৈকে